Good evening everyone. Welcome to my YouTube channel Philosophy Online Classes. তো মই আজি HS first year, second year আৰু ডিগ্ৰী লেভেলৰ কাৰণে ফিলসফি পাৰ্টৰ বাস্তৱবাদ আৰু ইয়াৰ প্ৰকাৰৰ বিষয়ে কি কৰিম আলোচনা কৰিম। তো আশা কৰিম যে তোমালোকে এই সেশনটো ভালকে মনোযোগ দি শুনিবা আৰু মই অন্য ক্লাছৰ নিচিনাকৈ এইবাৰো কৈছো যদি তোমালোকৰ কিবা কোৱেৰিজ থাকে তেতিয়াহলে হেতু কমেন্ট সেকশনত গৈ হেতু লিখিবা বুলি আশা কৰিলো। তো যেন হওক আজি আমি বাস্তৱবাদ ন কি বাস্তৱবাদৰ প্ৰকাৰবিলাক কি কি হেবিলাক আমি এটা এটাকে আলোচনা কৰিম। ঠিক আছে? তো প্ৰথমতে আমি জানি লব লাগিব যে বাস্তৱবাদ হৈছে যে জ্ঞানৰ বিষয়বস্তুৰ স্বৰূপ সম্পৰ্কীয় এক দাৰ্শনিক মতবাদ। জ্ঞানৰ বিষয়বস্তুৰ স্বৰূপ সম্পৰ্কীয় দাৰ্শনিক মতবাদেই হৈছে বাস্তৱবাদ। এতিয়া প্ৰশ্ন হ'ব পাৰে যে জ্ঞানৰ বিষয়বস্তুনো কোনবিলাক? হয় না? জ্ঞানৰ বিষয়বস্তুবিলাক হৈছে জাগতিক সকলো বস্তুৱে অৰ্থাৎ পাৰ্থিব সকলো বস্তুৱে হৈছে আমাৰ জ্ঞানৰ একোটা বিষয়বস্তু। গতিকে সাপোজ ধৰি লৈছো মোৰ হাতত থকা এই মাৰ্কাৰডাল কি হ'ব পাৰে আমাৰ জ্ঞানৰ বিষয়বস্তু হ'ব পাৰে। এই যে আমি বৰ্ডত যে লিখো চকডালো আমাৰ কি হ'ব পাৰে জ্ঞানৰ বিষয়বস্তু। যেতিয়ালৈকে আমি জনা নাছিলো যে চক দিনো কি কৰে, হয় না? তেতিয়ালৈকে চকৰ মানে ব্যৱহাৰৰ বিষয়ে আমি জনা নাছিলো। তেতিয়ালৈকে আমি চক নো কি সেই বিষয়ে আমাৰ কোনো ধাৰণা নাছিলে। কিন্তু যেতিয়া আমি গম পালো যে চক দি আমি কি কৰিব পাৰো জ্ঞান আহৰণ কৰিব পাৰো, বৰ্ডত আমি লিখিব পাৰো, যেনেকৈ কলমেৰে আমি লিখিব পাৰো। যেতিয়ালৈকে আমাৰ কলমৰ লগত পৰিচয় হোৱা নাছিলে তেতিয়ালৈকে আমি কলমৰ বিষয়ে আমাৰ কোনো ধাৰণা নাছিলে। কিন্তু যেতিয়া আমি গম পালো যে কলম এটা লিখাৰ কাৰণে এটা উপযুক্ত এটা দৰকাৰী আহিলা, হয় না? বুজি পালানে? তো পাৰ্থিব বা জাগতিক সকলো বস্তুৱে আমাৰ কি হ'ব পাৰে জ্ঞানৰ বিষয়বস্তু হ'ব পাৰে। তো প্ৰথমতে আমি বাস্তৱবাদৰ বিষয়ে জানি ল'ব লাগিব। মই আগতে ক'লো বাস্তৱবাদ হৈছে জ্ঞানৰ বিষয়বস্তুৰ স্বৰূপ সম্পৰ্কীয় এক দাৰ্শনিক মতবাদ। যি দাৰ্শনিক মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ এটা স্বতন্ত্ৰ অস্তিত্ব আছে আৰু ই জ্ঞাতৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়। তাক কি বুলি কোৱা হয়? বাস্তৱবাদ বুলি কোৱা হয়। বাস্তৱবাদ মূলতঃ 4 প্ৰকাৰৰ। প্ৰথম সৰল বাস্তৱবাদ যাক আমি নেইভ ৰিয়েলিজম বুলি কওঁ। 2 নম্বৰ হৈছে বৈজ্ঞানিক বাস্তৱবাদ যাক সাইন্টিফিক ৰিয়েলিজম বুলি কওঁ। 3 নম্বৰটো আমাৰ হ'ব নব্য বাস্তৱবাদ যাক আমি কি বুলি কওঁ নিও ৰিয়েলিজম। চতুৰ্থটো হৈছে আমাৰ নব্য সুবিচাৰবাদ যাক আমি নিও ক্ৰিটিকেল ৰিয়েলিজম। তো এতিয়া আমি এই বাস্তৱবাদৰ বিষয়ে আমি কি কৰিম বৰ্ডত অকণমান লিখি দিম যাতে তোমালোকে সেইটো বহিত তোমালোকে টুকি ল'ব পাৰা বা তুলি ল'ব পাৰা। তো যিয়ে নহওক এতিয়া আমি বৰ্ডত লিখিম যে বাস্তৱবাদ কাক বোলে আৰু বাস্তৱবাদৰ প্ৰকাৰবোৰ। ঠিক আছে? বাস্তৱবাদ হৈছে জ্ঞানৰ বিষয় বস্তুৰ স্বৰূপ সম্পৰ্কীয় এক দাৰ্শনিক
দাৰ্শনিক মতবাদ বা তত্ত্ব ঠিক আছে এতিয়া আমি লিখিম যি দাৰ্শনিক মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে আৰু জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় তাক বাস্তৱবাদ বোলে বাস্তৱবাদ লিখিলোঁ আমি বৰ্ডত যে বাস্তৱবাদ হৈছে জ্ঞানৰ বিষয়বস্তুৰ স্বৰূপ সম্পৰ্কীয় এক দাৰ্শনিক মতবাদ যি দাৰ্শনিক মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব ইয়াতে আছে আৰু জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় তাক বাস্তৱবাদ বোলে তো ইয়াতে আমি অস্তিত্ব লিখিব পাৰোঁ দেই অস্তিত্ব আছে আৰু ই এইখিনি আমি নিলিখিব পাৰোঁ আৰু ই জ্ঞাতাৰ মনৰ ওপৰত আৰু ই এইখিনি আমি নিলিখিব পাৰোঁ তো তেনেকৈ লিখিলেও কিন্তু হৈ যাব তো অস্তিত্ব আছে আৰু জ্ঞাতাৰ মনৰ ওপৰত আৰু এইখিনি নিলিখি আমি ইয়াতে কি দিব পাৰোঁ দিব পাৰোঁ মানে জ্ঞানৰ বিষয়বস্তু কোনোবাই যদি স্কিপ কৰিব খোজে যে আমি এইখিনি নিলিখোঁ জ্ঞানৰ বিষয়বস্তু বাৰে বাৰে ৰিপিটেডলি আমি নিলিখোঁ তেতিয়াহ'লে কেৱল কি কৰিবা তোমালোকে এইখিনি কি কৰিবা নিলিখিলে হ'ব তো ইয়াৰ পৰিৱৰ্তে তোমালোকে কি দিবা ইয়াতে মানে জ্ঞানৰ বিষয়বস্তু ঠিক আছে তো স্বতন্ত্ৰ অস্তিত্ব আছে আৰু ই জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় তাক বাস্তৱবাদ বোলে আৰু যদি নিদিওঁ তেতিয়াহ'লে আমি এইখিনি লিখিব লাগিব জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় তাক বাস্তৱবাদ বুলি কোৱা হয় তো তাৰমানে জাগতিক সকলো বস্তুৱে কি হয় তেওঁলোকৰ নিজস্ব কি আছে স্বতন্ত্ৰ অস্তিত্ব আছে তো কোনো বস্তুৱে আমাৰ ব্যক্তি মন বা কোনো ব্যক্তিৰ মনৰ ওপৰত কি নহয় নিৰ্ভৰশীল হৈ নাথাকে বা মনৰ ওপৰত নিৰ্ভৰশীল নহয় এটা সাপোজ ধৰি লৈছোঁ মোৰ হাতত থকা এই মাৰ্কাৰডালৰ সঁচাকৈ নিজস্ব অস্তিত্ব আছেনে এইটো বাস্তৱবাদৰ প্ৰেক্ষাপটত কিন্তু ইয়াৰ নিজস্ব কিন্তু কি আছে অস্তিত্ব আছে অৰ্থাৎ এই বস্তুটো কোনোবা জ্ঞাতাই যদি বস্তুটো পাৰ্থক্য নকৰেও তথাপিও কিন্তু বস্তুটো কি হৈ থাকিব অস্তিত্ববান হৈ থাকিব অৰ্থাৎ ইয়াৰ অস্তিত্বৰ কাৰণে কোনো ব্যক্তি মনৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া নহয় এতিয়া ইয়াতে প্ৰশ্ন হ'ব পাৰে যে জ্ঞাতানো কি জ্ঞেয় বস্তুনো কি তো তোমালোকে এইখিনিতে কিন্তু এই দুটাৰ ধাৰণাৰ বিষয়েও কিন্তু অকণমান জনাটো অতিকে প্ৰয়োজন তো যিয়েই নহওক এতিয়া আমি জ্ঞাতাৰ বিষয়ে পঢ়িম জ্ঞাতা মানে
যে পাৰ্থিৱ বিষয়বস্তুবিলাক যিকোনো বিষয়বস্তু হ'ব পাৰে, যেনেকৈ কলম আছে, কিতাপ আছে, ঘৰ আছে, ঘৰ দুৱাৰ, গ্ৰহ নক্ষত্ৰ, চন্দ্ৰ সূৰ্য ইত্যাদিৰ বিষয়ে কোনে জানে? নিশ্চয়কৈ জ্ঞাতাই জানে। অৰ্থাৎ জ্ঞাতা মানে কোন? আমিবোৰ। অৰ্থাৎ আমিবোৰ একোজন জ্ঞাতা, অৰ্থাৎ মানুহ হৈছে জ্ঞাতা। এতিয়া মানুহ হৈছে জ্ঞাতা, তেতিয়াহ'লে জ্ঞেয় বস্তুনো কি? জ্ঞেয় বস্তু হ'ব যে আমাৰ চৌপাশে থকা বিভিন্ন ধৰণৰ পাৰ্থিৱ বা জাগতিক বস্তুবিলাক হৈছে জ্ঞেয় বস্তু, যিবিলাকৰ বিষয়ে জ্ঞাতাই অৰ্থাৎ আমি কি কৰোঁ? তথ্য বা ধাৰণা সংগ্ৰহ কৰোঁ, লাভ কৰোঁ। তো ইংৰাজীত আমি কি বুলি কওঁ? জ্ঞাতাক নয়াৰ এণ্ড জ্ঞেয় বস্তুক আমি নোন বুলি কওঁ। তো ইতিমধ্যে আমি কি কৰিলোঁ? সংজ্ঞাটো ইয়াতে লিখিলোঁ। এতিয়া আমি এই বাস্তৱবাদৰ কি আছে, 4টা প্ৰকাৰ আছে, তাৰ বিষয়ে লিখিম। তো 1 নম্বৰ হৈছে বাস্তৱবাদ। 1 নম্বৰ হৈছে আমাৰ সৰল বাস্তৱবাদ। সৰল বাস্তৱবাদ, মই চাইডত ইংৰাজীৰ মানে টাৰ্মখিনি লিখি দিছোঁ, যাক কি বুলি কোৱা হয়? নেইভ ৰিয়েলিজম। 2 নম্বৰ হৈছে আমাৰ বৈজ্ঞানিক বাস্তৱবাদ। বৈজ্ঞানিক বাস্তৱবাদ, যাক আমি সাইণ্টিফিক ৰিয়েলিজম বুলি কওঁ। ৰিয়েলিজম। 3 নম্বৰ হৈছে আমাৰ নব্য বাস্তৱবাদ। নব্য বাস্তৱ। নব্য মানে নতুন, হয়নে? নিউ ৰিয়েলিজম। আৰু 4 নম্বৰ হৈছে আমাৰ নব্য সুবিচাৰবাদ। নব্য সুবিচাৰবাদ, যাক আমি কি বুলি কওঁ? নিউ ক্ৰিটিকেল ৰিয়েলিজম। নিউ ক্ৰিটিকেল ৰিয়েলিজম। তো এই 4টা হৈছে আমাৰ বাস্তৱবাদৰ প্ৰকাৰ বা বাস্তৱবাদৰ ভাগ। তো আমাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম দ্বিতীয় বৰ্ষত কেৱল আমাৰ কি লাগিব? এই 2 প্ৰকাৰ বাস্তৱবাদৰ বিষয়েহে আমাৰ কি হ'ব? প্ৰয়োজন হ'ব। অৰ্থাৎ চিলেবাছত আমাৰ কি আছে? কেৱল বাস্তৱবাদৰ 2টা ফৰ্মৰ বিষয়ে আমি পঢ়িব লাগিব। এতিয়া ডিগ্ৰী লেভেলত এতিয়া কি আছে চিলেবাছটো মই অৱগত নহয়, তথাপিও মই মোৰ বোধেৰে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া কিন্তু আমাক কেৱল এই 2 প্ৰকাৰ বাস্তৱবাদৰ বিষয়ে আমি পঢ়িব লাগিছিলে। তো যিয়েই নহওক, এতিয়া আমি বাস্তৱবাদৰ প্ৰথম প্ৰকাৰ সৰল বাস্তৱবাদৰ বিষয়ে আমি কি কৰিম? পঢ়িম। তো এইখিনি, তো এতিয়া আমি কি কৰিম? সৰল বাস্তৱবাদৰ বিষয়ে এটা সাম্যক এটা ধাৰণা ল'ব লাগিব। আমি সাম্যক এটা ধাৰণা ল'বলৈ কি কৰিম? আমি যত্ন কৰিম। তো সৰল বাস্তৱবাদ, এই টাৰ্মটোক আমি ইংৰাজীত কি বুলি কওঁ? নেইভ ৰিয়েলিজম। আৰু এই নেইভ ৰিয়েলিজম শব্দটো প্ৰথমবাৰৰ বাবে ডুৰাণ্ড ড্ৰেক নামৰ এগৰাকী দাৰ্শনিকে কি কৰিছিলে? প্ৰথমবাৰৰ বাবে তেওঁ ব্যৱহাৰ কৰিছিলে। নামটো কি আছিলে? ডুৰাণ্ড ড্ৰেক। ডুৰাণ্ড ড্ৰেক। ডুৰাণ্ড ড্ৰেকে কি কৰিছিলে? প্ৰথমবাৰৰ বাবে এই নেইভ ৰিয়েলিজম শব্দটো ব্যৱহাৰ কৰিছিলে। অৰ্থাৎ কেতিয়াবা আহিব পাৰে পৰীক্ষাত যে সৰল বাস্তৱবাদ শব্দটো প্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিলে? তেতিয়াহ'লে উত্তৰটো কি হ'ব আমাৰ? যে ডুৰাণ্ড ড্ৰেক। বা দিব পাৰে যে সৰল নেইভ ৰিয়েলিজমৰ প্ৰৱৰ্তক কোন? আজিলৈকে তেনেকৈ সোধা নাই, কিন্তু পৰীক্ষাত কেতিয়াবা কিন্তু সুধিব পাৰে। তো তেতিয়াহ'লে কিন্তু প্ৰৱৰ্তক বুলি ক'লেও কিন্তু আমি এই ডুৰাণ্ড ড্ৰেকৰ নামটোকে লিখি দিব লাগিব। কেলৈ লিখি দিব লাগিব? কাৰণ তেওঁ প্ৰথমবাৰৰ বাবে নেইভ ৰিয়েলিজম নামৰ শব্দটো তেওঁ নিজে ব্যৱহাৰ কৰিছিলে। আৰু কোনখন গ্ৰন্থত ব্যৱহাৰ কৰিছিলে? যে এই নেইভ ৰিয়েলিজম শব্দটো ডুৰাণ্ড ড্ৰেকে তেওঁৰ ইনভাইটেশ্যন টু ফিলচফি
ইনভাইটেশ্যন টু ফিল'চফি, ইনভাইটেশ্যন টু ফিল'চফি নামৰ কিতাপখনত কি কৰিছিলে পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে। তো ইয়াতে আমাৰ দুটা কিন্তু 1 নম্বৰৰ প্ৰশ্ন হ'ব পাৰে। তো এই কথাখিনি তোমালোকে জানি থোৱাটো ভাল। তো তাৰপিছত যে আমাৰ যি 4 প্ৰকাৰ আমি কি পালোঁ বাস্তৱবাদ পালোঁ, তো তাৰ ভিতৰত চবতকৈ সৰলতম বাস্তৱবাদবিধৰ নাম হৈছে আমাৰ সৰল বাস্তৱবাদ, অৰ্থাৎ একেবাৰে সহজ। এই বাস্তৱবাদ অনুসৰি জগতৰ বস্তু এটা যেনেকৈ আছে ঠিক তেনেকৈয়ে থাকিব। যেনেকৈ আমাৰ দাপোন এটাত আমি দাপোনৰ সন্মুখত থিয় দিলে যেনেকৈ আমাৰ চেহেৰাটো বা আমাৰ শাৰীৰিক যোনটো অৱয়ব সেইটো এজ ইট ইজ অৰ্থাৎ হুবহু দেখা যায়, হুবহু প্ৰতিবিম্বিত বা প্ৰতিফলিত হয়, ঠিক তেনেদৰে আমাৰ জগতত বস্তু এটা যেনেকৈ আছে ঠিক তেনেদৰেই থাকিব। কোনো এটা বস্তুৰ অস্তিত্বৰ কাৰণে ই কোনো ব্যক্তি বিশেষৰ মনৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগিব। তো এইটো হৈছে আমাৰ বাস্তৱবাদৰ সৰল বাস্তৱবাদৰ মূল কথা, যে সৰল বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তু জ্ঞাতা মনৰ পৰা স্বতন্ত্ৰ, অৰ্থাৎ জাগতিক বা পাৰ্থিৱ কোনো বস্তুৱে কি নহয় জ্ঞাতা অৰ্থাৎ আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়। এতিয়া চাপ'জ মই এই ক্লাছটো যে কৰি আছোঁ, কৰি থকাৰ কাৰণে মই কি কৰিছোঁ মোবাইল ব্যৱহাৰ কৰিছোঁ, মোবাইলৰ যোগেদি মই কি কৰিছোঁ ভিডিঅ' কৰিছোঁ। যে এই মোবাইলটোৰ নিজস্ব যোনটো এক্সিষ্টেঞ্চ, এই এক্সিষ্টেঞ্চটো অক্ষুণ্ণ ৰখাৰ কাৰণে কিন্তু ই আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল হৈ থকা নাই। মোবাইলটো যদি কোনোবাই প্ৰত্যক্ষ কৰিছে বা কোনোবাই দেখিছে বা দেখা নাই, কোনোবাই জানিছে বা জনা নাই, তাৰপিছতো কিন্তু ই নিজস্ব বা স্বকীয়ভাৱে তেওঁৰ অৰ্থাৎ মোবাইলৰ কি থাকিব এটা অস্তিত্ব থাকিব। গতিকে মোবাইলে নিজৰ অস্তিত্ব অক্ষুণ্ণ ৰাখিবলৈ কোনো ব্যক্তি বিশেষৰ মনৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগিব। তো এই সৰল বাস্তৱবাদক কেতিয়াবা কি বুলি কোৱা হয় লৌকিক বাস্তৱবাদ বা সাধাৰণ বাস্তৱবাদ বুলি কোৱা হয়। কিয় সাধাৰণ বাস্তৱবাদ বুলি কোৱা হয়? পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে সৰল বাস্তৱবাদে কোনো বস্তুৰ অস্তিত্ব সাধাৰণ মানুহে যেনেকৈ চিন্তা কৰে বা যেনেকৈ ভাবে ঠিক তেনেদৰেই কি কৰে চিন্তা কৰে। যে সৰল বাস্তৱবাদ অনুসৰি কোনো এটা বস্তুৰ অস্তিত্ব সাধাৰণ মানুহে যেনেকৈ ভাবে বা চিন্তা কৰে ঠিক তেনেকুৱাই বা তেনেধৰণেৰে, তো সেইকাৰণে কি বুলি কয় সৰল বাস্তৱবাদক কেতিয়াবা সাধাৰণ বা লৌকিক বাস্তৱবাদ বুলি কওঁ। অৰ্থাৎ আমি যেনেদৰে চিন্তা কৰোঁ ঠিক তেনেদৰে বস্তুটোৰ অস্তিত্ব থকাৰ কাৰণে সৰল বাস্তৱবাদক কেতিয়াবা লৌকিক বা কি বাস্তৱবাদ বুলি কোৱা হয় লৌকিক বা সাধাৰণ বাস্তৱবাদ বুলি কোৱা হয়। আৰু এই লৌকিক বা সাধাৰণ বাস্তৱবাদ শব্দটো এগৰাকী দাৰ্শনিকে ব্যৱহাৰ কৰিছিলে যাৰ নাম হৈছে R.W. চেলাৰ্ছ। R.W. চেলাৰ্ছ, তোমালোকে নামটো মনত ৰাখি থকা ভাল। R.W. চেলাৰ্ছ, R.W. চেলাৰ্ছ। তো আমি কি পঢ়িলোঁ যে বাস্তৱবাদে অনুসৰি আমি পোনপটীয়াকৈ বস্তু এটাৰ বিষয়ে আমি কি কৰিব পাৰোঁ জ্ঞান লাভ কৰিব পাৰোঁ। অৰ্থাৎ প্ৰত্যক্ষভাৱে কোনো এটা বস্তুৰ বিষয়ে আমি কি কৰিব পাৰোঁ জ্ঞান লাভ কৰিব পাৰোঁ। অৰ্থাৎ জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত কিন্তু কোনো ধৰণৰ মধ্যম পন্থা নাথাকে। অৰ্থাৎ পোনপটীয়াকৈ জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত কি হয় এটা সংযোগ স্থাপন হয় আৰু সেই সংযোগৰ জৰিয়তে আমি জ্ঞান লাভ কৰোঁ। তো যিয়েই নহওক ইয়াৰ পৰৱৰ্তী ক্লাছত আমি কি কৰিম সৰল বাস্তৱবাদৰ কেইটামান বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যৰ বিষয়ে আমি আলোকপাত কৰিম। তো যিয়েই নহওক আজি যিখিনি আমি পঢ়িলোঁ, তো সেইখিনি বিষয়ে যদি তোমালোকৰ ক'ৰবাত কিবা কিঞ্চিত যদি খোকোজা বা কিবা সুধিব লগা আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত আহি মোক সুধিব পাৰা আৰু তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কিন্তু মই সদায় প্ৰস্তুত হৈ আছোঁ। তো আজিলৈকে এইখিনিয়ে, তোমালোকৰ দিনটো শুভ হওক বুলি তাৰে প্ৰত্যাশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।